চাকা আনিছোঁ মিনি এখন ইলেক্ট্ৰিক ভেহিকেল হয় কাৰেণ্টত চলা আমি ডিব্ৰুগড় চহৰৰ যিবিলাক সৰু সৰু নলা নৰ্দমা আছে গলি আছে যি গলিৰ ভিতৰত ডাঙৰ গাড়ী নোসোমায় সেনেকুৱা গলিসমূহ চাফা কৰিবৰ কাৰণে আমি 5টা সেট আনিছোঁ এটা সেটৰ লগত এটা মেচিন আছে আৰু 3টাকৈ ডাম টেংক আছে এটা টেংকৰ একচুয়ালি 1000 লিটাৰকে পানী ধৰে এনেকুৱা আমি 3টা এটা সেটৰ লগত আনেকে মিলাই আমি 5টা সেট আনিছোঁ আজি ইয়াৰ শুভাৰম্ভ কৰিব আমাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই লগত থাকিব ৰামেশ্বৰ তেলী ডাঙৰীয়া আমাৰ বৰ্তমান ৰাজ্যসভাৰ সাংসদ বিধায়ক থাকিব প্ৰশান্ত ফুকন আৰু আমি ডিব্ৰুগড় মিউনিচিপালিটিৰ যিমান কিজন আমাৰ কাউন্সিল আমি সকলো আজি এটো শুভাৰম্ভ কৰিম yes আমি ডিব্ৰুগড়ৰ কৃত্ৰিম বানপানী ৰোধ কৰা আমি এটা প্ৰয়াস কৰিছোঁ এটো হেকাৰণে আমি এনে ধৰণৰ আনিছোঁ যাতে গলিৰ ভিতৰৰ সৰু সৰু নলাসমূহ যাতে আমি বৈজ্ঞানিক ভিত্তিত আমি চাফা কৰিব পাৰোঁ সকলো যাতে তাত নলাত থকা জাবৰ যিবিলাক আছে বা বোকা আছে সকলোখিনি যাতে আমি উঠাই আনিব পাৰোঁ তাৰ কাৰণে আমি এনেকুৱা 5টা সেট আনিছোঁ কাৰণ ডিব্ৰুগড় চহৰত নলা ম্যাক্সিমাম গলি সৰু সৰু আছে গতিকে প্ৰতিটো গলিত যাতে আমি সুমুৱাই পেলাই আমি চাফা কৰিব পাৰোঁ আৰু ইতিমধ্যে আমাৰ ডাঙৰো এটা সেট আছে দেখোন আমি মেইন যিবিলাক নলা আছে সেইবিলাক চাফা কৰিম আৰু এইখিনি আমি সৰু গলিবিলাক চাফা কৰিব কাৰণছো আৰু এটাই ইয়াৰ মানে বৈশিষ্ট্য যে এইখিনি গাড়ী সব ইলেক্ট্ৰিকত চলে গতিকে আমাৰ খৰচাও কম হ'ব বুলি আমি আশা কৰিছোঁ হয় মিউনিচিপাল চাৰ্কাত 5খন আমি অনা হৈছে এটো ডিব্ৰুগড় চহৰৰ যিখিনি সৰু সৰু ড্ৰেইন আছে এইবোৰ চাফা কৰাৰ কাৰণে ডাঙৰ সুপাৰ চাৰ্কাৰখন তাত নোমায় আৰু এটো বেটাৰী চালিত ইয়াত আমাৰ খৰচাটো কম হ'ব এটো মানে এটা সাইড হিচাপে ৰাখা হৈছে আজি এটো মানে প্ৰগ্ৰামটো কিন্তু আজি আমাৰ ডিব্ৰুগড় কৰ্পোৰেচন হোৱাৰ পিছত প্ৰথমখন আমাৰ মিটিং আজি অনুষ্ঠিত হ'ব ইয়াত আমাৰ প্ৰধান সদস্য সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া ৰামেশ্বৰ তেলী ডাঙৰীয়া ডিস্ট্ৰিক্ট কমিশনাৰ সকলোৱে উপস্থিত থাকিব আৰু সাইড বাই সাইড আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এখন ওপেনিং কৰিব না আৰম্ভটো অলপকৈ আৰম্ভ কৰিব লাগিব ফাণ্ডৰো কথা আছে এইখিনি যিখিনি 5খন যিখন আহিছে এখন আমি 3খন 4খনকে ৱাৰ্ড ভগাই দিছোঁ আশা কৰিছোঁ কামটো ভালে হ'ব ডাঙৰটো আছে ডাঙৰ ড্ৰেইন কিটাটো কৰি আছে দেখা পাইছে ৰাতি কাম কৰে সৰু সৰুকিটা অতি সোনকালে আৰম্ভ হ'ব অভিনয় কৰাৰ হেপা আপুনি পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন